হেল্ল' মাই ডিয়াৰ ভিউৱাৰ্ছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এয়া মোৰ ল'ৰাটোৰ 11 দিন সম্পূৰ্ণ হৈছে। তাকে আমাৰ অসমীয়া মানুহৰ নিয়মত বাঁহ জুলীয়া বুলি কয়। এয়া তাকে খুৰীহঁতে প্ৰস্তুতি চলাই আছে। মাকে লৈ আহিছে ল'ৰাটো। এতিয়া এই জুইমুঠিৰ ওপৰেদি তাই পাৰ হৈ যাব লাগিব হেনো। ভৰিকেইটা আগতে সেকি লৈছে। কথা কোৱা ষ্টাইলটো অকণমান হেৰি হ'ব পাৰে, যিহেতু মই নতুনকৈ আহিছোঁ চেনেলত। আপোনালোকে এতিয়া এই ৰিদাঞ্চক তাতে শুৱাই দিছে। মাথাৰ পৰা ভৰিলৈকে তুলসী দিয়া পানী দিছে। এইফালে উভতাই লওক। তাৰপিছত এই পটা গুটিটো লৈ কিনে নাড়ীটো অকণমান লাহে কৰি লগাই দিয়ে, 3বাৰ লগাই দিয়ক। অলপ হেঁচি দিব, অলপ হেঁচি দিয়ক। অলপমান হেঁচি দিয়কচোন, পটা গুটিটো লৈ নাড়ীটো এইদৰে এইফালে পানীলৈ ভয় নকৰিবা। মা দেউতাক মানি চলিবা। দেউতাৰ কথা শুনিবা। গুৰু ভকত নাম দে সকলো বৈষ্ণৱ মানি চলিবি। সন্মান কৰিবা, শুনিবা। এই কি খাপৰ মাৰিছে, ৰ'দতেই আনিলে নে ক'তেই আনিলে। এতিয়া সেইখিনি কৰা হৈ গ'ল। তাৰপিছত এতিয়া এয়া ক'ব, এতিয়া এই বাতিটোত মানে দি দিছে, মানে এই পুখুৰী পাৰ কৰোৱাইছে, মানে পানীলৈ ভয় নাখাবি, মানে পানীৰ পৰা ইপাৰৰ পৰা সিপাৰলৈ জাপ মৰাই দিছে মানে সেইটো। এতিয়া এইখিনিতে আমাৰ এইটো পৰ্ব খতম হৈ গ'ল। এতিয়া মাকৰ পৰা মই তুলি লৈছোঁ, যিহেতু মাকে উঠিবলৈ, পোৱালিটোক লৈ উঠিবলৈ অলপ কষ্ট হৈছে। এতিয়া মানুহজনীয়ে সুধিছে মোক, বোলে বেলিটো কোনফালে ওলায়। মই কৈছোঁ বেলিটো এইফালে মুখৰ আগে আগে ওলাইছে, চোৱা। এইফালে চিধা চিধিকৈ দলিয়াই দিয়া, সেইটোকে মই হাতেদি দেখুৱাই আছোঁ। এনেকৈ দলিয়া, এনেকৈ দলিয়া।